খুব ভাল লাগি যোৱা শব্দ এটা শব্দ যিটো শব্দই মন পুলকিত কৰে, মনত আনন্দ দিয়ে, মনত সাহস দিয়ে, মনত আশা দিয়ে, উত্তৰ দিয়ে, সমাধান দিয়ে, সকলো দিয়ে শব্দটোৱে। এটা মাত্ৰ শব্দ, আৰু সেই শব্দটো হ'ল মা। মা বুলি ক'লে আমাৰ মনত এটা সুকীয়া অনুভৱ হয়, উপলব্ধি হয়, মন পুলকিত কৰি দিয়ে, মনত আশা আহে, অনুপ্ৰেৰণা আহে, আশা সকলো থাকে। মা বুলি ক'লে কিমান ভাল লাগি যায়। আমাৰ ছাত্ৰ সন্থাৰ বন্ধুসকলে জানে, হয়তো ক'ব সমুদ্ৰলৈ আকৌ এই শব্দটো ক'বই, কিন্তু মই কৈ বিৰাট ভাল পাওঁ, আৰু মোক বেয়া পালেও মই এইটো কৈ ভাল পাওঁ, কৈ খুব ভাল লাগে। আৰু মই ভাবোঁ যে ইমান শোভাযাত্ৰা কৰি অহাৰ পিছত দুখে ভাগৰে এই সমুদ্ৰ ভট্টই ইমান দীঘলীয়া কথা কিয় কৈছে বুলি কোৱাৰ পিছতো এই শব্দটো কোৱাৰ লগে লগে আপোনালোকৰ মনটো ভাল লাগি যাব। খুব ভাল লাগি যোৱা শব্দ এটা শব্দ যিটো শব্দই মন পুলকিত কৰে, মনত আনন্দ দিয়ে, মনত সাহস দিয়ে, মনত আশা দিয়ে, উত্তৰ দিয়ে, সমাধান দিয়ে, সকলো দিয়ে শব্দটোৱে। এটা মাত্ৰ শব্দ, আৰু সেই শব্দটো হ'ল মা। মা বুলি ক'লে আমাৰ মনত এটা সুকীয়া অনুভৱ হয়, উপলব্ধি হয়, মন পুলকিত কৰি দিয়ে, মনত আশা আহে, অনুপ্ৰেৰণা আহে, আশা সকলো থাকে। মা বুলি ক'লে কিমান ভাল লাগি যায়। ঘৰলৈ যোৱাৰ পিছত মায়ে গৰম ভাতৰ কাঁহীখন দিয়ে, ইমান ভাল লাগি যায়। মাৰ চাদৰৰ বাহ, আমাৰ দেউতাহঁতে ডাঙৰ ডাঙৰ সমস্যাবোৰ সমাধান কৰে, কিন্তু আমি গৈ ঘৰত পুনতে মায়ে বন্ধৰ দিনত মাৰ কোলাত শুই থকা এই পৰিৱেশটো কিমান ভাল লাগে। মা যেনি যায়, মা মাজে গোন্ধাই, মা গোন্ধটো কিমান ভাল লাগে। সকলোতে মা, কিবা এটা উত্তৰ প্ৰশ্ন হ'লে মাৰ ওচৰলৈ যাওঁ। দেউতাই এইটো ডাঙৰ ডাঙৰ কামবোৰ কৰে, গতিকে আমি কিবা হ'লে মাৰ ওচৰলৈ যাওঁ। মায়ে আমাক সমাধান দিয়ে, মায়ে আমাক শাসন কৰে, মায়ে আমাক উৎসাহ দিয়ে, সাহস দিয়ে, অনুপ্ৰেৰণা দিয়ে, বাট দেখুৱাই, উত্তৰ পাওঁ, সকলোতে মা।